নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম 2025ত আহিবলগীয়া ইকনমিক্সৰ পুৰা ফুল কোৰ্স লৈ আহিছোঁ তোমালোকে আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে 100% কমন পৰীক্ষাত এবাৰ অহাটো প্ৰায় নিশ্চিত কোৱেশ্যনখিনি পাই যাবা যিখিনি তোমালোকক মই আজি এইটো ভিডিঅ'ত দেখাই দিম গতিকে ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে গুৰুত্ব সহকাৰে চোৱা আৰু নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা কোৱেশ্যনটা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত প্ৰথমতে পায় আৰু মই বাকি সাবজেক্টৰো বনোৱা আছে তোমালোকে যদি নাই চোৱা তেনেহলে ডেসক্ৰিপচনত চাবা নহলে আমাৰ চেনেলত ভিজিট কৰিবা গতিকে বলাই আমি কোৱেশ্যন কিটা আলোচনা কৰোঁ প্ৰথমটো কোৱেশ্যন মন কৰিবা কোৱেশ্যনটো আছে ইয়াত অতি চমু প্ৰশ্ন উত্তৰ আছে প্ৰথমটো কোৱেশ্যন আছে কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল উত্তৰটো হৈছে 1929 চনত 1929 চনত কি হৈছিল মন্দাৱস্থা হৈছিল Question number 2 আছে অৰ্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে তো উত্তৰটো হৈছে চাবা আডাম স্মিথক কি বুলি কোৱা হয় অৰ্থনীতি পিতৃ স্বৰূপ বুলি কোৱা হয় Question number 3 আছে কোৱেশ্যনটো সুধিছে যে অৰ্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনো এটাৰ নাম লিখিব কৈছে তোমালোকৰ পৰীক্ষাত এবাৰ আহিব যে অৰ্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনো এটাৰ নাম লিখা বুলি তো উত্তৰটো মন কৰিবা চাবা চৰকাৰী খণ্ডটো ইয়াৰ উত্তৰ 4 নম্বৰ কোৱেশ্যনটো মন কৰিবা কোৱেশ্যনটো সুধিছে অৰ্থনীতি এখনত পৰিয়াল খণ্ডই কিদৰে প্ৰভাৱ পেলাই লিখা উত্তৰটো হৈছে পৰিয়াল খণ্ডই ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে চৰকাৰী খণ্ডলৈ শ্ৰমৰ যোগান ধৰে আৰু চৰকাৰক যথেষ্ট পৰিমাণৰ কৰ কাটল পৰিশোধ কৰে তো এই বুলি লিখি দিবা তোমালোকে কোৱেশ্যনটো যদি আহে যেনেদৰে দিছো তেনেদৰে লিখি দিবা কোৱেশ্যন নম্বৰ 5 আহিছে কোৱেশ্যনটো ইয়াত সুধিছে যে উন্নয়নশীল দেশ এখনৰ চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা উত্তৰটো হৈছে এখন উন্নয়নশীল দেশত চৰকাৰে অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন আইন প্ৰণয়ন আৰু কল্যাণকামী কাৰ্য সমাধা কৰে আৰু এটো পৰীক্ষাত আহিলে 1 নম্বৰ আহিব তোমালোকে এটো জেনেৰেল দিছো তেনেদৰে লিখিবা কোৱেশ্যন নম্বৰ 6 মন কৰিবা কোৱেশ্যনটো সুধিছে ইয়াত ব্যক্তিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্ক ব্যাখ্যা কৰা তো উত্তৰটো লিখিবা ব্যক্তিবাদী অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতি নিকট সম্পৰ্ক স্থাপিত হয় তেতিয়া অৰ্থাৎ যেতিয়া ব্যক্তিবাদী অৰ্থনীতিৰ সাধাৰণ ভাৰসাম্যৰ বিষয়ে অধ্যয়ন কৰা হয় তো এটো তোমালোকে লিখিবা আৰু এটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্যন আৰু নিজৰ বন্ধু বান্ধৱীসকলে শেয়াৰ কৰিবা যাতে সকলোৱে উপকৃত হয় এবাৰ নেক্সট কোৱেশ্যনলৈ আমি আগবাঢ়িছো কোৱেশ্যন নম্বৰ 7 আহিছে 7টো মন কৰিবা সাধাৰণ সংকলন কি বুলি তোমালোকৰ পৰীক্ষাত আহিব পাৰে উত্তৰটো চাবা যি অৱস্থাত অৰ্থনীতি এখনৰ বজাৰৰ চাবিদা আৰু যোগানৰ মাজত সমতা স্থাপন হয় তাকে কি বুলি কোৱা হয় সাধাৰণ সঞ্চালন বুলি কোৱা হয় এটো পৰীক্ষাত 1 নম্বৰ আহিব 8 নম্বৰ কোৱেশ্যনটো মন কৰিবা এটো 2 নম্বৰ আহিব পাৰে বৃহৎ অৰ্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰী সকল কোন কোৱেশ্যনটো কৈছে যে বৃহৎ অৰ্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰী সকল কোন বুলি কৈছে আৰু উত্তৰটোত লিখিবা তোমালোকে বৃহৎ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণকাৰী সকল হ'ল ভাৰত চৰকাৰৰ অনুমোদনকাৰী সংগঠন ভাৰতীয় ৰিজাৰ্ভ বেংক নিৰাপত্তা বিনিময় পৰিষদ আদি তো এটো লিখিবা মই জেনেৰেল দিছো তেনেদৰে লিখিবা এবাৰ নেক্সট কোৱেশ্যন নম্বৰ 9 আছে কাম কৰিবলৈ সাজু থকা সকলো শ্ৰমিকে নিযুক্তি পায় আৰু সকলো কাৰখানাৰ নিজৰ পূৰ্ণ ক্ষমতাৰে কাম কৰে বুলি বিশ্বাস কৰা চিন্তা কুলটোৰ নাম কি সুধিছে ইয়াত তো উত্তৰটো হৈছে পূৰ্বৱৰ্তী কালৰ সংস্থাপিত অৰ্থনীতিবিদসকলে যেনে আডাম স্মিথ আলফ্ৰেড মাছলি জন ষ্টুৱাৰ্ট মিল আদি সংস্থাপিত অৰ্থনীতিৰ কুল বুলি ইয়াত কোৱেশ্যনটোত যিটো আছিলে তাক এটো কুল বুলি কোৱা হৈছে কোৱেশ্যন নম্বৰ 10 মন কৰিবা কোৱেশ্যনটো সুধিছে যে সমষ্টিবাদী অৰ্থনীতিৰ আন এটা নাম কি আৰু সমষ্টিবাদী অৰ্থনীতিৰ আন এটা নাম হৈছে সামগ্ৰিক অৰ্থনীতি ডাইৰেক্ট উত্তৰটো চাবা তো কোৱেশ্যন নম্বৰ 11 আহিলে সমষ্টিবাদী অৰ্থনীতিৰ দুটা চলকৰ নাম লিখিব কৈছে আৰু উত্তৰটো হৈছে ভোগ বাই আৰু জাতীয় আয় এটো পৰীক্ষা 2 নম্বৰ আহিব ভোগ বাই আৰু জাতীয় আয় বুলি লিখি দিবা কি সমষ্টিবাদী অৰ্থনীতিৰ দুটা চলক আকৌ তোমালোকৰ চমু প্ৰশ্নৰ উত্তৰ আহিছে বেলেগ এটা পাঠৰ সামগ্ৰিক চাহিদা কি বুলি কৈছে কোৱেশ্যনটোৰ উত্তৰটো হৈছে সামগ্ৰিক চাহিদা হ'ল অৰ্থনীতি এখনত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি মুঠ চাহিদাক বুজায় এটো হৈছে কি সামগ্ৰিক চাহিদা আৰু কোৱেশ্যন নম্বৰ 2 মন কৰিবা এমপিএছৰ মান শূন্য হলে এমপিচিৰ মান কি এটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্যন এটো পৰীক্ষাত প্ৰত্যেকবাৰে আহে যে এমপিএছৰ মান যদি শূন্য হয় তেনেহলে এমপিচিৰ নাম কি মান কি আৰু উত্তৰটোত চাবা এমপিএছ প্লাছ এমপিচি ইজ ইকুৱেল টু 1
তাৰপিছতে তোমালোকে এইটো যে বা চিনটো দি লিখিবা 0 প্লাছ MPC কিয়নো MP তোমালোকে বুজাই দিছোঁ বস্তুটো MPSৰ মান ইয়াত 0 বুলি কোৱা হৈছে গতিকে ইয়াত 0 বহাইছি তাৰপিছতে প্লাছ MPC = 1 তাৰপিছত লিখিবা MPC = 1 অৰ্থাৎ তোমালোকৰ শূন্যটো যদি সোঁফালে গুচি আহে এই শূন্যটো যদি সোঁফালে গুচি আহে সমান চিহ্ন ইফালে তেতিয়া এইটো একেটাই শূন্য মান একেটাই হয় গতিকে এইটো 1 হ'ব অৰ্থাৎ MPSৰ মান যদি 0 হয় তেনেহ'লে MPCৰ মান কি হ'ব 1 হ'ব কোৱেশ্চন নম্বৰ 3 মন কৰিবা কেইন্সৰ আই নিৰ্ধাৰণত 45 ডিগ্ৰী ৰেখাডালৰ তাৎপৰ্য কি উত্তৰটো চাবা কেইন্সৰ আই নিৰ্ধাৰণত 45 ডিগ্ৰীৰ ৰেখাডালে সামগ্ৰিক যোগান AS = ভাগশেষ প্লাছ সঞ্চয়ক বুজায় আৰু এইটোৱে হৈছে ইয়াৰ উত্তৰ কোৱেশ্চন নম্বৰ 3 আহিলে যে সঞ্চয় কৰাৰ প্ৰদত্ত প্ৰাৰম্ভিক আসক্তি হ'ল 0.3 আৰু আই গুণিতক নিৰ্ণয় কৰা তো আই গুণিতক নিৰ্ণয় কৰিব দিছে উত্তৰটো হৈছে দিয়া আছে অৰ্থাৎ গিভেন লিখিবা MPS = 0.3 এটো তোমালোকে কোৱেশ্চনটোতে পাইছা তাৰপিছত আই গুণিতকটো উলিয়াবলৈ হলে তোমালোকে 1/MPS = 1/0.3 = 3.33 তো উত্তৰটো হ'ব 3.33 টো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ নেক্সট কোৱেশ্চন মন কৰিবা কোৱেশ্চনটো আছে যে 4 নম্বৰ কোৱেশ্চন কেটেৰিছ পাৰিবাছৰ আক্ষৰিক অৰ্থ কি তো এটো সিম্পল কোৱেশ্চন 1 নম্বৰ আহিব পৰীক্ষাত আন সকলো একে অৱস্থাত থকাটোৱে হৈছে কি এটো উত্তৰটো 4 নম্বৰ কোৱেশ্চনটো উত্তৰটো তো চাবা তোমালোকে এটো কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো চাবা স্বতন্ত্ৰ ভোগ ব্যয় মানে কি স্বতন্ত্ৰ ভোগ ব্যয় মানে কি সুধিছে উত্তৰটো হৈছে স্বতন্ত্ৰ ভোগ ব্যয় হৈছে আয়স্তৰ 0 তাৰ ব্ৰেকেট ভিতৰত 0 লিখিবা অৱস্থাত হোৱা ভোগ্যবয়ন পৰিমাণ স্পেলিংবিলাক শুদ্ধ কৰিবা 6 নম্বৰ কোৱেশ্চনটো মন কৰিবা কোৱেশ্চনটো সুধিছে ইয়াত মাৰ্ক দেখাইছো তোমালোকক আই আৰু নিয়োগৰ নিৰ্ধাৰণৰ প্ৰসংগ অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া এটো কোৱেশ্চন খুবে গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাত আহিব পাৰে আই নিয়োগ নিৰ্ধাৰণৰ প্ৰসংগ অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া উত্তৰটো চাবা আই আৰু নিয়োগৰ নিৰ্ধাৰিত অৱস্থাত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যোগানতকৈ চাহিদাৰ পৰিমাণ অধিক হোৱাকে অতিৰিক্ত চাহিদা বোলা হয় এটো হৈছে ইয়াৰ ডেফিনেশ্যন এবাৰ দুটামান মেথছ টাইপৰ কোৱেশ্চন চাবা সঞ্চয়ৰ প্ৰতি প্ৰাৰম্ভিক প্ৰৱণতা কি সঞ্চয়ৰ প্ৰতি প্ৰাৰম্ভিক প্ৰৱণতা কি মই যোনখিনি ইম্পৰ্টেন্ট সেইখিনি তোমালোকক দিয়া হৈছে তোমালোকে কোৱেশ্চনটো ইয়াত 1 বুলি আছে কিন্তু কোৱেশ্চন 1 হ'ব নালাগিছিলে কিন্তু মই যিসমূহ ইম্পৰ্টেন্ট সেইখিনি তোমালোকক বাছি দিয়া হৈছে সঞ্চয়ৰ প্ৰতি প্ৰাৰম্ভিক প্ৰৱণতা কি তোমালোকক উলিয়াব দিছে উত্তৰটো চাবা জাতীয় আয়ৰ পৰিৱৰ্তনৰ লগে সঞ্চয়ৰ যি হাৰত পৰিৱৰ্তন হয় তাকে সঞ্চয়ৰ প্ৰতি প্ৰাৰম্ভিক প্ৰৱণতা বোলা হয় এনেকৈ ডেফিনেশ্যনটো লিখিবা তাৰ পিছতে যিটো সূত্ৰটো তোমালোকে লিখি দিবা MPS = ত্ৰিভুজ S / ত্ৰিভুজ Y = MPS = 1 - MPC এটো লিখি দিবা তোমালোকে পাঠতে আছে এটো চাবা তাৰ 2 নম্বৰ কোৱেশ্চনটো মন কৰিবা দামৰ কেৱল দীৰ্ঘকালতহে তাৰতম্য ঘটে বুলি আমি কিয় ধৰি লওঁ তো ইয়াৰ উত্তৰটো চাবা দীৰ্ঘকালত বজাৰৰ সকলো দিশতে চাহিদা আৰু যোগানৰ পৰিৱৰ্তন কৰিব পাৰে সেইহে দৰৰ পৰিৱৰ্তন হ'ব পাৰে বুলি ধৰি লোৱা হয় এটোৱে হৈছে ইয়াৰ এনসাৰটো নেক্সট এটা অংক চাবা উৎপন্ন গুণিতক কি তোমাক উলিয়াব দিছে উত্তৰটো হৈছে উৎপাদিত চূড়ান্ত সামগ্ৰী ভাৰসাম্য মূল্যৰ মুঠ বৃদ্ধি আৰু স্বতন্ত্ৰ ব্যয়ৰ প্ৰাৰম্ভিক বৃদ্ধিৰ অনুপাতকে এখন অৰ্থনীতিৰ উৎপন্ন গুণক বোলে আৰু ইয়াৰ যিটো সূত্ৰ লিখি দিবা সূত্ৰটো হৈছে উৎপন্ন গুণক k = ত্ৰিভুজ y / ত্ৰিভুজ I = 1/i যিটো -c এটোৱে হৈছে ইয়াৰ সূত্ৰটো চাবা তোমালোকে কিছুমান মোৰ ভুল হ'ব পাৰে কোৱাত তোমালোকে এটো শুদ্ধ কৰি লবা কোৱেশ্চন নম্বৰ 4 মন কৰিবা 4টো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত আহি থাকে কোৱেশ্চনটো সুধিছে যে উপভোগৰ খৰচ কি উত্তৰটো হৈছে অৰ্থনীতি এখনৰ সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্য দ্ৰব্য আৰু সেৱাৰ ক্ৰয় কৰা মুঠ ব্যয়কে অৰ্থাৎ যি ব্যয় হয় হেতুকে উপভোগ ব্যয় বুলি কোৱা হয় কেইন্সৰ মতে হ্ৰস্বকালত উপভোগ ব্যয় চলিত ব্যক্তিগত ব্যয়যোগ্য আয়ৰ ওপৰত নিৰ্ভৰ কৰে বুলি ইয়াত কৈছে তো উত্তৰটো এটো উপভোগ খৰচ কি এটো তোমালোকে কোৱেশ্চনটো বুজি পাইছে চাগে তোমালোকে যি ঘৰৰ কাৰণে সামগ্ৰী তোমালোকে যিখিনি তোমালোকে গুৰুত্বপূৰ্ণ সামগ্ৰী তোমাৰ ক্ৰয় কৰা হেতুকে কোৱা হয় উপভোগ খৰচ
তাৰপিছত যিটো এটা সূত্ৰ টাইপৰ আছে এলগৰিথমটো চাবা চি ইজ ইকুৱেল টু এফ হোল ইনটু ৱাই ডি তাৰপিছত কমা দিবা তাৰপিছত ৱাই ডি লিখিবা ইজ ইকুৱেল টু ব্যক্তিগত ব্যয়যোগ্য আই তাৰপিছত ডেছ দি লিখিবা আই বৃত্তিৰ লগে লগে উপভোগ ব্যয়ো বাঢ়ি যায় এইটো লিখি দিবা তেতিয়া পৰীক্ষকে তোমালোকৰ বহীখন চাব আৰু তোমালোকক মাৰ্ক কাটিবলৈ কোনো তোমালোকে ইয়াত পইণ্ট নেদেখে আৰু কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে জনাবা মই PDF বনাই থোৱা আছে যদি PDF লাগে মোক ক'বা মই মোক কমিউনিটি সেকশ্যনত তোমালোকে চালে দেখিবা মোৰ ফোন নম্বৰ আছে তাতে তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা তাৰপৰা এটা কুৱেশ্যন আছে যে 5 নম্বৰ কুৱেশ্যনটো যদি এটা অৰ্থনীতিৰ উপভোগৰ অৰ্থাৎ চি প্ৰতি প্ৰাৰম্ভিক আসক্তি হয় 0.9 তেন্তে আই গুণিতকৰ মূল্য নিৰ্ণয় কৰা এইটো পৰীক্ষা তোমালোকৰ আহিব পাৰে এইটো হৈছে তোমালোকৰ এটা অংক উত্তৰটো চাবা যদি MPC ইকুৱেল টু 0.3 অৰ্থাৎ তোমালোকৰ দিয়া আছে গিভেন বুলি লিখিব পাৰা বা যদি বুলি লিখিব পাৰা যিহেতু দিয়া আছে ইয়াত 0.9 MPC মান দিয়া হৈছে তাৰপিছতে এটেকে লিখিবা আই গুণক K ইকুৱেল টু 1 মাইনাছ MPC ইকুৱেল টু 1 তাৰপিছত 1 টো লিখিবা মাইনাছ 0.3 অৰ্থাৎ MPC যিটো মান তোমালোকে পাইছিলে ইয়াত MPC মানটো লিখি দিবা তাৰপিছত ইকুৱেল টু 1/0.1 ইকুৱেল টু 10 টো ইয়াৰ উত্তৰ হ'ব যিটো উত্তৰটো এইটো কুৱেশ্যনটোৰ উত্তৰটো হৈছে 10 তো আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকৰ মাজলৈ আজি এইকেইটা কুৱেশ্যনেই লৈ আহিলোঁ যদি ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে যদি বেলেগ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে চাই ল'বা সেইখিনিও মই বনাই থোৱা আছে আৰু ইংলিছ আছামিজ সকলো ছাবজেক্টৰে দিয়া আছে আৰু যদি PDF লাগে মোক কণ্টেক্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লিংকটো শ্বেয়াৰ কৰি দিবা গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ